সিদিনা আহি গৈছোঁ, কৈছোঁ এই কথাবোৰ। তেওঁলোকে এতিয়া আৰম্ভ কৰিছে, কামবোৰ ভালকৈ হওক সেইটোৱে বিচাৰিছোঁ। পলম হ'ল সেইটো কথাত আমাৰ আক্ষেপ আছিল, কিন্তু এতিয়া কামখিনি কৰিবলৈ আৰম্ভ কৰিছে যেতিয়া সকলো নিয়াৰিকৈ হওক। আৰু জুবিন ক্ষেত্ৰৰ নক্সাখন বাউণ্ডেৰী ৱালৰ কামখিনি তেওঁলোকে কৰি থকাৰ মাজতে নক্সা এখনো তৈয়াৰ কৰক। মই সেইদিনাও একেখিনি কথাই কৈছোঁ যে এটা মিউজিয়াম, এটা লাইব্ৰেৰী, তাৰ ভিতৰত এটা অ'পেন ষ্টেজ আৰু জুবিনৰ বহু সামগ্ৰী আছে, এতিয়া উপহাৰ বহুত ঠাইৰ পৰা বহুত লোকে আহি পেলাই দিছেহি, সকলোবোৰ ধুনীয়াকৈ সংগ্ৰহালয়ত সংৰক্ষিত হওক। আৰু তাৰোপৰি সৰুকৈ এটা অডিঅ' ভিজুৱেল ৰুম হওক, য'ত জুবিনৰ এখন ডকুমেণ্টাৰী বা তেওঁৰ চিনেমাবোৰ বা যিকোনো ধৰণৰ এনেকুৱা গীত তাত স্ক্ৰিনিং হৈ থাকিব পাৰে। আৰু মুকলি মঞ্চখন নতুন প্ৰজন্মৰ বাবে বা সকলোৰে বাবে এক স্থান হওক, য'ত জুবিনৰ কামবোৰ বা তেওঁলোকৰ নতুন নতুন কামবোৰ, কাৰণ জুবিনে সদায় নতুন প্ৰজন্মৰ নতুন কামক সদায় উৎসাহ দিছিল। গতিকে সেই সাধনাৰ চৰ্চাবোৰ চলি যাওক, সকলোবোৰ পজিটিভ হওক আৰু সকলো সৃষ্টিমুখী হওক, সেইটোৱে কামনা কৰিছোঁ। তেতিয়াই জুবিন জীয়াই থাকিব আমাৰ অন্তৰত।